এইবোৰ কি হয় চিনি পায়নে বাৰু? এইবোৰক আমি গৰখীয়া বুলি কওঁ। সৰুতে এনেকুৱা হৈ থাকে আৰু ডাঙৰ হ'লে এই ৰঙা হৈ যায়। আৰু এইবোৰ বনৰীয়া ফুলবোৰ চব ইমান ধুনীয়াকৈ ফুলিছে, দেখিবলৈও পৰিৱেশটো ভাল লাগে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বুলি কয় অসমখন। সঁচাকৈয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। কিছুমান বনৰীয়া ফুল হ'লেও ইমান ধুনীয়াকৈ ফুলে, দেখিলে ভাল লাগে। আৰু এই গৰখীয়াবোৰ আমি ছিঙি সৰুতে বহুত খাইছিলোঁ। মই ভিডিঅ' এটাত পাইছিলোঁ এইবোৰ কিছুমান ৰোগৰ কাৰণে ভাল বুলি। হ'লেও আমি এনেই ছিঙি খাওঁ। কেতিয়াবা কমকৈ পাওঁ দুই এটা, কেতিয়াবা বহুত বেছিকৈ ওলায় আৰু এইবোৰ পাতৰ তলত লুকাই থাকে। দেখিবলৈ ষ্ট্ৰবেৰীবোৰৰ নিচিনা লাগে। মই সেইবাবে ইয়াক মই নিজৰ ভাষাত গাঁৱলীয়া ষ্ট্ৰবেৰী বুলি কওঁ। তাৰ লগতে এইখিনি বৰটেঙেচি হয় আৰু বৰটেঙেচি ফুলবোৰ ইমান ধুনীয়া লাগে দেখিবলৈ। টেঙেচি দুটা জাতৰ আছে, সৰু আৰু ডাঙৰ। এইটো ডাঙৰ টেঙেচি আমি খাব পাৰোঁ, দাইলত দি বা চাটনি বনাইও খাব পাৰোঁ। মচুন্দৰী বা ভেদাইলতা এইবোৰ বনালে তাৰ লগত, আৰু নৰসিংহ এইবোৰ চাটনি বনালে তাৰ লগত অলপ মিলাই দিলে ভাল লাগে। ভেদাইলতাৰ লগত যদি আমি টেঙেচি পাতটো অলপ মিলাই দিওঁ তেতিয়া খাবলৈ ভাল হয়। ভেদাইলতাৰ খেহেতা ভাৱটো নাইকিয়া হয় আৰু অলপ টেঙা ভাৱটো আহে কাৰণে ভাল লাগে। কিছুমানে চাটনিবোৰত নেমু দিয়ে, নেমু দিয়াতকৈও আমি যদি টেঙেচি পাতটো দিওঁ তেতিয়া খাবলৈ যথেষ্ট ভাল হয়। এইবোৰ ফুটুকলাৰ গছ হয়, ইমান ধুনীয়াকৈ ফুলিছে, দেখিবলৈ ভাল লাগে।